নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। এয়া দেখিছে আজি চাদৰ মেখেলা পিন্ধি অসমীয়া বোৱাৰী। আচলতে আজি কাতি বিহু, সেয়েহে আৰু কাতি বিহুত চাকি গছ নজ্বলোৱাকৈনো থাকোঁ কেনেকৈ, গাটো ইমান ভাল নহয়। তেতিয়াও ভাবিছোঁ যে চাকি গছ জ্বলাওঁ। সন্ধিয়া দুপৰীয়া সময়ত 3-4মান বজাত মই ধুনীয়াকৈ তুলসী ভেটিটো বনালোঁ। বনাই এনেই অকণমান নিয়মটো তুলসী এজোপা ৰুই দিলে মানুহটোৱে, ৰুই পেলাই এতিয়া চাকি গছ জ্বলালোঁ। জ্বলাই ভাল লাগিল। ল'ৰা শুয়ে আছে, এয়া ল'ৰা শুয়ে আছে, উঠাই নাই। তাকে মানুহজনো জিমত গৈছে, অহা নাই। তেখেত আহিলেও তেখেতেও সেৱা কৰিব, মই সেৱা কৰিলোঁ বাৰু। তেতিয়াহ'লে চাই থাকক। আজি ভিডিঅ'টো ইমান একো নাই বাৰু দেখাবলগীয়া, কিন্তু কাতি বিহু বুলি অকণমান কৰিলোঁ। আপোনালোকেও চাওকচোন মই কেনেকৈ কৰিছোঁ। এইখন মোৰ গোঁসাই থাপনাত চাকি দি ল'লোঁ। আজি কাতি বিহু যিহেতু, এতিয়া কাতি বিহু তুলসীৰ তলত চাকি দিব লাগিব। এয়া এতিয়া মোৰ গোঁসাই থাপনাত চাকি দিয়া হ'ল। এতিয়া মই তুলসীৰ তলত চাকি দিওঁগৈ। এয়া তুলসীৰ তলত চাকি জ্বলালোঁ। ঘৰৰ আগফালে জ্বলাবলৈ চাকি জ্বলাই ল'লোঁ। জ্বলাম এতিয়া। অকণমান শৰাই দিছোঁ, প্ৰসাদ, মাহ প্ৰসাদ। তেনেকৈ একো কৰোৱা নাই আৰু এইবাৰ।